আপোনালোকে দেখিছে যে 10-15 লাখ মানুহ ইতিমধ্যে ইয়াতে একগোট হৈছে। অসমৰ ভূমিত এই প্ৰথম মই 10-15 লাখ মানুহৰ সৈতে একেলগে নামাজ পঢ়িছোঁ। এইটো প্ৰথম সৌভাগ্য ঘটিল মোৰ এই জীৱনত, কাৰণ মই চৌদি আৰবৰ মছজিদে হাৰাম শ্বৰীফতো নামাজ পঢ়িছোঁ, তাতে বহুত মানুহ হয়, কোটিৰ ঘৰত হয়। গতিকে কি অসমৰ ভূমিত কিন্তু এই প্ৰথম মই 10-15 লাখ ব্যক্তিৰ সৈতে প্ৰথম নামাজ পঢ়িছোঁ। ভাল লাগি আছে। সকলোকে আহ্বান জনাম যে আপোনালোকে ইয়াতে আহক, যিসকলে অহা নাই, আৰু যিসকলে আহিছে সকলোৱে যাতে শান্তি সম্প্ৰীতি বজাই ৰাখে। আমি সকলোৰে ছিষ্টেম ৰাখিছোঁ। আপোনালোকৰ ক্ষিপ্তা ক'ত হ'ব, ক'ত থাকিব, যোনে 3 দিনৰ কাৰণে আহিছে, যোনে 40 দিনৰ কাৰণে আহিছে, যোনে চিল্লাত ওলাই যাব, তেওঁলোকৰ কাৰণে ধুনীয়া ব্যৱস্থা ৰখা হৈছে। লগতে আপোনালোকে ক'ত খোৱা বোৱা কৰিব, ধুনীয়াকৈ ক'ত অজু কৰিব, ক'ত থাকিব, ক'ত বজাৰ কৰিব, সকলো ধুনীয়া ছিষ্টেম দিয়া হৈছে। গাড়ী ক'ত ৰাখিব। গতিকে আমাৰ টোটেল 1200 ভলেণ্টিয়াৰ, মানে 1200 স্বেচ্ছাসেৱক ইয়াতে ৰখা হৈছে। 1200 স্বেচ্ছাসেৱকৰ পৰিচালনাত হৈ আছে। আল্লাহ এইটো পৰিচালনা কৰি আছে।